মৰিয়নি নকছাৰী দিবাংগ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ অনুষ্ঠান শনিবাৰে পুনৰ নকছাৰী তিৰুৱাল বাগিচা প্ৰাথমিক বিদ্যালয়খনৰ খেলপথাৰত দিবাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। এলিমকু নামৰ এটা অনুষ্ঠানৰ যোগেদি বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু পূব যোৰহাট সংঘত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত মৰিয়নি সমষ্টিৰ অন্তৰ্গত দিবাংগ আৰু জ্যেষ্ঠ লোকসকলৰ বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। খোজ কাঢ়িব নোৱাৰাসকলক হুইল চেয়াৰ, কাণেৰে নুশুনাসকলৰ বাবে শ্ৰৱণ যন্ত্ৰ, কিছু লোকৰ বাবে ইলেক্ট্ৰনিক হুইল চেয়াৰকে আদি কৰি প্ৰয়োজন অনুসৰি প্ৰত্যেকজন ব্যক্তিকে বেলেগ বেলেগ প্ৰকাৰৰ সামগ্ৰী বিতৰণ কৰা হয়। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তৎপৰতাতে সমষ্টিটোৰ সকলো লোককে বিভিন্ন আঁচনি প্ৰদান কৰাৰ উপৰিও এই দিবাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলে এনে সামগ্ৰীসমূহ পাবলৈ সক্ষম হৈছে। একেদিনাই নকছাৰীত ৫ শতাধিক আৰু তিয়ক কলিয়াপানীত প্ৰায় ৩০০ৰো অধিক লোকক সামগ্ৰী বিতৰণ কৰি দুয়োটা অনুষ্ঠানতেই ৮০০ৰো অধিক লোকক এনেধৰণৰ সামগ্ৰী বিতৰণ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সমষ্টিটোৰ এই লোকসকলে প্ৰয়োজনীয় সামগ্ৰীসমূহ পাই উৎফুল্লিত হৈ পৰা দেখা যায়। আনহাতে বিধায়কগৰাকীয়েও সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ পাই আনন্দিত হৈছে বুলি প্ৰকাশ কৰিছে। অনুষ্ঠানত উপস্থিত আছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে CDPOৰ ৰূপা শৰ্মা, নকছাৰী জিলা পৰিষদৰ সদস্য দীপচুৰী, পূব যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি চন্দন গগৈ, উত্তৰ পূব নকছাৰী গাঁও পঞ্চায়তৰ সভাপতি অনন্ত গগৈ, সমাজকৰ্মী ললিত গগৈ আৰু অংগনবাদী কৰ্মী সহায়িকাসকল। এই কাৰ্যসূচীসমূহে বিধায়ক ৰূপজ্যোতি কুৰ্মীক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰেৰণা যোগাব বুলি অনুমান কৰিব পাৰি। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ, অশেষ কৃতজ্ঞতা জনাব বিচাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ অধীনত মই বহুত বছৰৰ পৰা বিধায়ক হৈ আছোঁ। এনেধৰণৰ সামগ্ৰী দিব্যাংগসকলৰ বাবে, আমাৰ আপোনসকলৰ বাবে কেতিয়াও বিতৰণ কৰাৰ সুযোগ পোৱা নাছিলোঁ। হয়তো 20 বছৰত ইমান কৰিছিলোঁ, চাগে ইমানো কৰা নাছিলোঁ, কিন্তু আজি এটা বছৰতে ইমানখিনি সামগ্ৰী বিতৰণ কৰিব পাই নিজকে আচৰিত পাইছোঁ, আনন্দ অনুভৱ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিম। তেখেতেও বিশেষকৈ উদ্যোগ ল'লে আৰু আজি যাৰ ফলত আজি আমি দিব্যাংগ আপোনসকলৰ বাবে আজি বিভিন্ন সামগ্ৰী বিতৰণ কৰিব পাৰে। তেখেতসকলৰ মুখত, তেওঁলোকৰ পৰিয়ালৰ মুখত হাঁহি দেখা পায়, খুবেই সুখী অনুভৱ কৰিছোঁ। মৰিয়নি সমষ্টিৰ প্ৰায় 800তকৈ অধিক দিব্যাংগসকললৈ আমি এনেধৰণৰ সামগ্ৰী আৰু জ্যেষ্ঠ নাগৰিকসকললৈ বিভিন্ন সামগ্ৰী আমি প্ৰদান কৰিছোঁ। মই বলিম। আপোনাৰ কি নামটো? মোৰ নাম পুতলি বৰুৱা। আজি কি পালে এখন আপুনি? এখন এই গাড়ী চাইকেল, মোৰ নামটো নাজানো। হুইল চেয়াৰ পালে? কোনে দিলে বাৰু? এই কোনে দিলে? ৰূপজ্যোতি ডাঙৰীয়াই দিছে। ৰূপজ্যোতি কুৰ্মী দিলে ন? চিনি পাই তেওঁক? নাপাওঁ, তেওঁৰ নামটো শুনিছো। নামটো শুনিছে নেকি? চকুন দেখোন সময় দেখে ন? চকুন দেখোন বুঢ়া 10টাৰ পৰা বহি আছো। আপুনি কি কব? ৰূপজ্যোতিক কি কব? ধন্যবাদ দিব নাই? ধন্যবাদ দিছো। ধন্যবাদ দিছে ন? কৃষ্ণ 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 কৃষ্ণ। ধন্যবাদ দিছো। ঠিক আছে, হ'ব। তেওঁ আকৌ এইবাৰ জিকে যেন। এই তেওঁক ভোট দিলেহে জিকিব আপোনালোকে? দিম আকৌ, মই মোৰ ভোটটো দিমেই। দিব ন? ছবি কি দিব লাগে আকৌ দিয়ে। ঠিক আছে ঠিক আছে। তোমালোক এজন ন? ক'ত ঘৰ? ঘৰ মোৰ ৰজাবাৰী। 2 নং ৰজাবাৰী গাঁও। এইটো ফাৰ্ষ্ট দিছে, প্ৰথম দিছে। এতিয়া কোনে দিছে বাৰু? এইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাই দিছে বুলি মই জনাই পক্ষে মানে ইমান কি গম নাপাওঁ। মৰিয়নি আমাৰ ৰূপজ্যোতি কুৰ্মী ঘূৰাই দিছে, ইমানটোৱে মানে গম পাওঁ। এইটো যে ল'ৰাটো হুইল চেয়াৰটো দিলে, এতিয়া তুমি কি কবা? ধন্যবাদ দিবা নেকি? নাই, মই ভাল পালো যে খুৰাক ৰূপজ্যোতি কুৰ্মী যে এইটো কাম কৰিছে। নিশ্চয় আৰু নেক্সটবাৰ কিবা যদি হয় আৰু কিবা বস্তু যদি দিবলগীয়া হয়, গতিকে দিম বুলি কৈছে আৰু আশা কৰিছো আৰু বাকী কেইটা কৰিব বুলি, আৰু ইমানটোৱে কৈছো। আৰু শ্ৰীমতী দীপা দাস। ঘৰ ক'ত তোমাৰ? তিনিআলি ষ্টেচন, তিনিআলি। হুইল চেয়াৰ দিছে, কেনেকুৱা লাগিছে তোমাৰ? ভালেই লাগিছে। ভাল লাগিছে। তেওঁলোকক ধন্যবাদ জনাইছো। এতিয়াতো নিৰ্বাচন আহি আছে, এতিয়া আকৌ নিৰ্বাচন হ'ব, তোমালোকে কাক ভোট দিম বুলি ভাবিছা? মামাকে দিম। কোন মামা? হিমন্ত বিশ্ব শৰ্মা মামা। আৰু মৰিয়নি সমষ্টিত কাক দিবা? বিধায়ক বিধায়ক কোন? ৰূপজ্যোতি। সকলো নিজৰ নিজৰ স্থানত লৈ যাব।
মই প্ৰথমতে মোৰ নামটো কওঁ, শ্ৰীমতী অনিমা দে, 2 নং দৰিকাল গাঁও, 5 নং ৱাৰ্ড আৰু উত্তৰ পূব নকছাৰী গাঁও পঞ্চায়তৰ পৰা পাইছো। আৰু আমাৰ এই মৰিয়নি সমষ্টিৰ বিধায়ক ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই চৰকাৰখনৰ পৰা যেতিয়া আমি ইমান সুবিধা পাইছো সকলোৱে, গতিকে এই চৰকাৰখনক আমি আকৌ পুনৰ বিচাৰো। হয়, মহিলা সমাজে কাক বিচাৰিছে? মৰিয়নি সমষ্টিৰ মই ৰূপৱতী কুৰ্মী ডাঙৰীয়াকে বিচাৰিছো। হয়, বিধায়কক কি ক'ব? ভালে লাগিছে আৰু পোৱাৰ বাবেতো আমিও এতিয়া খোজ কাঢ়িব পৰা পতাপত নোৱাৰিলেও অসুখ হ'লেওতো এইখনকে লৈ ইয়াক অকণমান ইফাল সিফাল কৰিব পৰা হ'ব। তাৰ বাবে আমি নিৰ্বাচন আহি আছে এতিয়া, হয়। এতিয়া আকৌ নিৰ্বাচন হ'ব। আপুনি মহিলা সমাজক কাক বিচাৰিছে? আমি যিজন চলিত চৰকাৰ যিখন চলি আছে ৰুলিং চৰকাৰ, আমি তেখেতকে লাগে। মহিলা কাক বিচাৰিছে? মই নিজ আমি ৰূপজ্যোতি বিচাৰিছে। বিধায়ক। ক'ৰ পৰা আহিছে? ভাল লাগিছে। ভাল লাগিছে। ৰূপজ্যোতি আগত চিনি পাওঁ, এতিয়া ডাঙৰ মানুহ ভাল মানুহ কেনেকুৱা মানুহ তেওঁ? ভাল মানুহ, ভাল মানুহ। যি দিব পাৰে ভাল। যি দিব পাৰে ভাল। এইবাৰ যে ভোট হ'ব, আপুনি ভোট দিব যাব নাই? কেলে নাযাম, যাব লাগিব। কাক ভোট দিব এইবাৰ? যাক দিম আৰু এতিয়া য'ত ত'ত আৰু যা ভাই। নহয়, এতিয়া আপোনাক এতিয়া আপুনি কি ক'ব? ধন্যবাদ দিব নাই? ধন্যবাদ দিব। ধৰণৰ বস্তু দিছো। যিসকলে কাণেৰে নুশুনে তেওঁলোকক হেৰি এইডছ দিয়া হৈছে, যিসকলৰ চলন ফুৰণৰ অসুবিধা হৈছে তেওঁলোকক হুইল চেয়াৰ দিয়া হৈছে। আৰু তাৰ বাহিৰেও হুইল চেয়াৰৰ বাহিৰেও আমি ট্ৰাইচেংগল দিয়া হৈছে। তাৰ বাহিৰেও আমাৰ ক্লাষ্টাৰ দিয়া হৈছে। যিসকলে পেং লৈ যাব লাগে তেওঁলোকক দিয়া হৈছে। বিভিন্ন সামগ্ৰী দিয়া হৈছে, বয়সস্থসকলৰ কাৰণেও দিয়া হৈছে আৰু যিসকল দিব্যাংগ তেখেতসকলৰ কাৰণে দিয়া হৈছে। আজি কিমান দিব ইয়াতে? আজি আমাৰ অল টোটেল 500 আহিছে আমাৰ প্ৰজেক্টৰ কাৰণে। আৰু আমাৰ কলীয়াপানী মিলি চাৰে অলপ আগত কৈ গ'ল যে 800 বুলি, দুইটা মিলি পেলাই হৈছে আমাৰ 528 মান আহিছে। গতিকে আমি গোটেইখিনি আজি হয়তো সামৰিব নোৱাৰিম, গতিকে যিখিনি পাৰো আমি দিম। পিছৰখিনি আমি অফিচৰ পৰা গোটেইখিনি ডিষ্ট্ৰিবিউচন কৰি থাকিম। হয়, হয়, ঠিক আছে। মৰিয়নিৰ পৰা সূৰ্যলস্য ৰিপৰ্ট, এন এক্সপ্ৰেছ।